बैसो गोरलैयाव हाबा जानायफोरा बा हाबा जाबोनायफोरा जारला दंसैलाय मामानिफ्राय मोनसे गोदान मेसेज इभेन नोंथाङा जुदि गावनि जायगानिफ्राय गुबुन स्टेटआव हाबा जाहैदोंबाबो नामाथाय बेफोरबायदिया माने हिनजावसाफ्राथ' खायफा गावनि स्टेटनिफ्राय गुबुन स्टेटआवबो हाबा जाहैयो नालाय दा बिनि सायावबो मा एक्सन बोरै आरो मा खालामनो नागिरदों मामाया मा बुंदों भिडिअखौ नायजोबबासो बुजिसिगोन नायलांसैथ' एसामिसबाबो बुजिखागोन जों मामानि अफिसियेल भिडिअ बियो ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা ই ইতিবাচক নে নেতিবাচক আপোনালোকে জানি ভাল পাব এই ইন্ডিপেন্ডেন্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে তেওঁলোকে 600খন গাঁও আবিষ্কাৰ কৰিলে বিচাৰি পালে য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই আৰু তেখেতসকলে এইটো সমীক্ষাত কৈছে যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে মই প্ৰতি ছমাহৰ মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰো আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিল কিন্তু এতিয়া গাঁৱে ভূঞে গলে ময়ো খুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিও আমি আইন ভাঙিব নিদিও আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিসেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত লম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছো যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিসেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত লব লাগিব এটা নতুন ট্ৰেন্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হ্যান্ডেল ফেসবুক হ্যান্ডেল সমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই সৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলো একাংশ লোকে অসমৰ সোশ্যাল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ সৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে একাংশ ইমানো কব গলে যে গণ পদত্যাগ আৰম্ভ হল মাস ৰেজিগনেশ্যন আৰম্ভ হল ময়ো বাতৰিটো পাই আচৰিত হলো মই কালি একো মতা নাছিলো গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলো মই ফেসবুক লাইভত যাম আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰ পদত্যাগ কৰে 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে অৰ্থাৎ সংখ্যাটো কিমান 2021 ত 36 গৰাকী
2022-ত 12 গৰাকী, 2023-ত 64 গৰাকী আৰু 2024-ত এতিয়ালৈকে 5 গৰাকী, ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম। কংগ্ৰেছ দলে ইয়াক লৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাওক। যোৰহাটত মেডিকেল কলেজ কৰোঁতে প্ৰতিদিন বাতৰি কাকতৰ লগততো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলোঁ প্ৰতিটো দিনেই। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ। 2021-ত পদত্যাগ কৰিলে 36 জনে। 2021-ত নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? মেডিকেল কলেজত 2021-ত 36 জনে পদত্যাগ কৰিলে, কিন্তু নতুন ডক্টৰ কিমান এপইণ্টমেণ্ট হ'ল? 2021-ত নতুন ডক্টৰ এপইণ্টমেণ্ট হ'ল 2079, 279। 36 জনে পদত্যাগ কৰিলে, 279 জনে নতুন চাকৰি পালে। তাৰ মানে আমাৰ লাভ হ'ল নে লোকচান হ'ল? নেটটো আমাৰ গেইনে হ'ল। 2022-ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022-ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে। ভাবি চাওক, 441 পদত্যাগ কিমানে কৰিলে? 12 জন। 2023-ত পদত্যাগ কৰিলে 64 জনে। তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? 302 জন, 302। আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব। তাৰো কাৰণ মই আপোনালোকক ক'ম। তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে, ডক্টৰে মেডিকেল কলেজত। 2016 চনৰ পৰা যদি আমি হিচাপ কৰোঁ, 2024-ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজসমূহত 1676 নতুন ডক্টৰে যোগদান কৰিছে। আপোনালোকে চাওক, চিকিৎসকে হওক বা এই মেধা ছাত্ৰ ছাত্ৰীসকলে হওক, আমাৰ ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে। এতিয়া পদত্যাগ কিয় কৰে? প্ৰথম কথা, চৰকাৰী চাকৰিত অৱসৰৰ সময় হ'ল 60 বছৰ। মেডিকেল কলেজবিলাকত আমি ৰিটায়াৰমেণ্টৰ সময় বঢ়াই লৈ গৈছোঁ 70 বছৰলৈকে। এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে, কাৰণ শৰীৰ সকলোৰে একে নাথাকে। বহুকেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকেতো ছাৰ কাম কৰিলোঁ, এতিয়া পৰিয়ালৰ লগত থাকিম, অকণমান সময় দিওঁ, গতিকে এক্সটেনশ্যনটো আমাক নালাগে। তাৰমানে 70 বছৰলৈকে মই কাম কৰিব নোখোজোঁ। তেওঁলোকক আমিতো বিদায় দিব লাগিব, কাৰণ বেলেগ কৰ্মচাৰীয়েও 60 বছৰলৈকে কাম কৰে। ডক্টৰসকলক আমি 70 বছৰলৈ ৰাখোঁ, কিন্তু সকলোৰে স্বাস্থ্য একে নহয়। দ্বিতীয়তে কিয় পদত্যাগ কৰে? এজন কাৰ্ডিঅলজিৰ ডক্টৰ, তেওঁ মেডিকেল কলেজত কাৰ্ডিঅলজিত জইন কৰিছে। সময়ত তেওঁ DM কাৰ্ডিঅলজিৰ চিট পালে। সকলো ল'ৰাই পঢ়িব খোজে। এজন ল'ৰাই চাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে, প্ৰফেচাৰ হৈ আছে, এছিষ্টেণ্ট প্ৰফেচাৰ হৈ আছে। নিউৰ' চাৰ্জাৰীত তেওঁ চিট পালে। পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত DM আৰু MCH পঢ়ে। আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায়। আমি তেওঁলোকক কেনেকৈ মানা কৰিম? তৃতীয়তে, আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে, কিন্তু তাৰ বিপৰীতে যোগদানে কিমান কৰে? মই ভাল পালোহেঁতেন কংগ্ৰেছ দলে পদত্যাগ কৰা ডক্টৰৰ সংখ্যা ছ'চিয়েল মিডিয়াত যেতিয়া দিছিলে, তাৰ লগত
নতুন কিমান ডক্টৰে যোগদান কৰিলে তাৰ বিষয়ে তেওঁলোকে সাহসেদি ক'ব লাগিছিল